পাথৰৰ ওপৰত এটা মানে শংখ মানে পৰা মই আপোনালোকক দেখুৱাই আছোঁ। এইটো ঠিক আছে, এইটো মন্দিৰ হয়। আমি মন্দিৰতো যাম, তো আপোনালোকক দেখুৱাই কেনেকুৱা চিষ্টেম আছে মন্দিৰত। ঠিক আছে, তো বলক। হে গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোকে ভালে আছে। তো আজি আমি আহিলোঁ কাছশিলা, মানে এটা পাহাৰৰ ওপৰত এটা মন্দিৰ আছে, তো সেইটো মন্দিৰ চাবৰ কাৰণে আহিছিলোঁ। তো প্ৰথমত আমি ইয়াৰ পৰা পানী আৰু স্প্ৰাইট লৈ ল'লোঁ, কিয় নহয় বহুত ওপৰত যাম আৰু গৰমো দিছে বহুত। তো আমি ফাইনেলি ওপৰৰ ফালে আহি পৰিলোঁ। তাৰপিছত ইয়াত আহি চালোঁ যে বহুত মানুহ আছে, আমাৰ ইয়াৰ পৰা আহিছে আৰু বহুত মানুহ মানে ইয়াত আহিছে চাবৰ কাৰণে। আৰু আমি এতিয়া ওপৰৰ ফালে উঠি আছোঁ আৰু ইয়াত আমাৰ সোঁফালে এটা ঘৰ আছে। তো এইটো চিৰি হয়, একদম ওপৰৰ ফালে উঠাৰ চিৰি এইটো। আৰু এইটো আমি মানে গণি গৈ আছিলোঁ, কেইটা আছে না আছে, আমি মানে গণি যাম বুলি ভাবিছিলোঁ। তো হঠাৎ মাৰি আধা ৰাস্তা যোৱাৰ পিছে আমি পাহৰি গ'লোঁ, কেইটামান চিৰি উঠিলোঁ, ভালদৰে গম নাপালোঁ। তো তথাপিও আমি উঠি আছোঁ। হিসাব করে নে। আৰু গাইজ, আধা ৰাস্তা উঠাৰ পিছে আমি বহুত মানে ভাগৰি গৈছিলোঁ। তো তাত অলপ মানে চিৰিৰ মাজতে অলপ বহিলোঁ, জিৰালোঁ। তাৰপিছত অলপ ভাল লাগিলে, তাৰপিছত ওপৰৰ ফালে আহিলোঁ। তো আমি এইটো চিৰিবিলাক বহুত লেতেৰা হৈ আছে, তথাপিও মানে ইয়াত পৰ্যটক আহে, নতুন পৰ্যটক আহে চাবৰ কাৰণে। চাফ চিকুণ হ'লে ভাল লাগে আৰু। তো এতিয়া বলক। আৰু এটা কথা বন্ধুসকল, যদি আমি ক'ৰবাত ফুৰিব যাওঁ তথা মানে ফুৰিব গ'লে ভাল লাগে আৰু। তো সেইকাৰণে আজি ফুৰিব আহিছিলোঁ কাছশিলা, আৰু আমাৰ গাঁৱৰ লগতে এইটো মানে মন্দিৰ আছে। আমাৰ গাঁৱৰ পৰা বেছি দূৰ নহয়, অলপ দূৰ, সেই 5 কিলোমিটাৰমান হ'ব। তাৰপিছত আমি এই মন্দিৰত মানে ফুৰিব আহিছোঁ। তো এইটো হ'ল মন্দিৰ আপোনাৰ। আৰু এতিয়া ইয়াৰ পৰা সোঁফালে গ'লে আপোনালোকে পাহাৰৰ সিফালে যাব, আৰু এইফালে মন্দিৰ। আৰু এইটো ওপৰৰ পৰা মই আপোনালোকক দেখুৱাই আছোঁ। এইটো ঠিক আছে, এইটো মন্দিৰ হয়। আমি মন্দিৰতো যাম, তো আপোনালোকক দেখুৱাই কেনেকুৱা চিষ্টেম আছে মন্দিৰত। ঠিক আছে, তো বলক। আৰু এটা কথা গাইজ, আপুনি মন্দিৰ পোৱাৰ আগতে আৰু এটা ৰাস্তা পাব। এই ৰাস্তাৰে গ'লে আপোনালোকে অলপ আগুৱাই গ'লে পাথৰৰ ওপৰত এটা মানে শংখ মানে আঁকি থোৱা নহয়, এইটো মানে আগৰ পৰাই আছিল। তো এইটো বাটেৰে গ'লে আপোনালোকে চাব পাৰিব, সেই শংখটো আপোনালোকে চাব পাৰিব। আৰু এই শংখটো চাবৰ কাৰণে বহুত পৰ্যটক আহে ইয়াত। ঠিক আছে, তো বলক আপোনালোকক মই দেখুৱাই দিওঁ শংখটো ক'ত আছে। আৰু গাইজ, আমি এতিয়া মানে মন্দিৰৰ ওপৰ ফালে উঠি আছোঁ। ঠিক আছে, তো ওপৰ ফালে এইটো মন্দিৰ আছে। মই খুৰাই আৰু মোৰ লগত আৰু এটা ভাইটি আহিছে। তো তিনিজনে আমি উঠি গৈ আছোঁ, মানে মন্দিৰত যাম এতিয়া। তো ভিতৰৰ ফালে যাওঁ, কেনেকুৱা লাগে চাওঁ। ঠিক আছে, তো এইটো মন্দিৰ। ঠিক আছে, আৰু গাইজ, ফাইনেলি আমি মানে মন্দিৰটো আহি পালোঁ। এইটো মন্দিৰ হয়। মন্দিৰৰ ভিতৰত এনে ধৰক পূজাৰী এতিয়া মানে চাফ চিকুণ কৰি আছে। ঠিক আছে, আৰু বাহিৰ ফালে আপোনাৰ আৰু এজন পূজাৰী আছে, দুজন পূজাৰী আছে মুঠ এইটো মানে মন্দিৰত। ঠিক আছে, তো বাহিৰৰ ফালে এজন মানে পূজাৰীয়ে মানে বহি কীৰ্তন কৰি আছে, আৰু ভিতৰত এজনে চাফ চিকুণ কৰি আছে আৰু মন্দিৰটো। ঠিক আছে, আৰু গাইজ, আমাক ইয়াত মানে অলপ টিকা চিকা দিলে, আৰু আমিও মানে জল্দি ওলাব খুজিছোঁ, কিয় নহয় বৰষুণৰ দিন, বৰষুণ আহিব পাৰে। সেইকাৰণে আমি মানে ইয়াৰ পৰা জল্দি আহি গ'লোঁ। তো ইয়াত আমাক সকলোকে মানে টিকা লগাই আছে। ঠিক আছে, আৰু গাইজ, তাৰপিছত আমি যে তলৰ পৰা স্প্ৰাইট লৈ আহিছিলোঁ, তো সেইবিলাক এতিয়া খোৱাৰ সময়। ঠিক আছে,
তো ইয়াত বহি বহি আমি গোটেইকেইটাই মানে স্প্ৰাইট মানে এতিয়া খাই বৈ তাৰপিছত ঘৰত যামগৈ আৰু সন্ধিয়াও হৈ আহিছে ঠিক আছে তো আজিৰ ব্লগটো ইমানেই আছিল যদি ভাল লাগে এটা লাইক কৰি দিব আৰু আমাৰ চেনেলত নতুন থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব